Hello everyone, ইতিমধ্যে বহুত ভাল খবৰ যিসকল আমাৰ সাবস্ক্ৰাইবাৰ হয় তেওঁলোকৰ বাবে অনলাইন ডেটটো বহুত জৰুৰী হয় কাৰণ যেটো ইন্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যত এক্সাম নহয় তাৰ বাবে বহুতে মোক খুদি আছিল যে এপ্লাই ডেট কেতিয়া হ'ব আৰু তেনে ক্ষেত্ৰত মোক বহুতে খুদি আছিল যে পাৰ্সেন্টেজ কিমান হলে প্ৰয়োজন হ'ব সকলোখিনি ডিটেইল এই ভিডিওতে গম পাব পাৰিব ফাৰ্স্ট অফ অল নোটিছখনত ৰিগাৰ্ডিং কি উল্লেখ কৰিছে সেইখিনি আমি আলোচনা কৰিম ইয়াৰ লগতে প্ৰথমটো নোটিছত উল্লেখ আছে যেটো আপোনালোকৰ জিডিএছ ট্ৰান্সফাৰ সাইকেলৰ কাৰণে অৰ্থাৎ মে তে আপোনালোকৰ হ'ব যেটো ট্ৰান্সফাৰ সাইকেল অৰ্থাৎ যি সকলে ধৰি লোৱা বিভিন্ন ধৰণৰ সাৰ্কুলাৰ চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ট্ৰান্সফাৰৰ বাবে এখন পিডিএফ মুকলি কৰিছে আৰু এই যিখিনি আহিব লগা ভ্যাকেন্সি আছে 40000 কিবা 500 মান আছিল এই ভ্যাকেন্সিখিনি কিয় ডিলে হৈছে বা কেতিয়াৰ পৰা এপ্লাই হ'ব সেই সকলোখিনি এই নোটিছতে উল্লেখ কৰিছে গতিকে এনে ধৰণৰ আমাৰ খবৰবিলাক পাবলৈ আমাৰ চেনেলটোৰ লগত নিশ্চিতভাৱে জয়েন হওক সাবস্ক্ৰাইব কৰক কাৰণ গুৰুত্বপূৰ্ণ ভিডিও কাৰণ বহুতে যেহেতু জিডিএছত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এই খবৰটো ইয়াতে লাভ কৰিব পাৰিব লগতে কিমান পোষ্ট আহিব বা কেতিয়াৰ পৰা এপ্লাই হ'ব এই সকলোখিনি কথা এই নোটিছত উল্লেখ কৰিছে গতিকে বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু চেনেলটো নিশ্চিতভাৱে লাইক কৰিব তেতিয়া ভিডিওটো বহুতলৈ যাব আৰু বহুতে তেতিয়া এইখিনি কথা জানিব পাৰিব লগতে আমাৰ চেনেলটোৰ লগতো সাবস্ক্ৰাইব কৰক যেহেতু এটো একমাত্ৰ চাকৰি যত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয় ইয়াতে আৰু ইয়াতে আপোনালোকৰ ডাইৰেক্ট সিলেকশন হয় আপোনালোকৰ পাৰ্সেন্টেজ অনুসৰি আৰু এবাৰ মই যে কলো যিখিনি আপোনালোকৰ ট্ৰান্সফাৰৰ কাৰণে আহিছে অৰ্থাৎ আমাৰ অসমৰ ল'ৰা-ছোৱালী এবাৰ জিডিএছত এপ্লাই কৰিব পাৰিব নহলে বিভিন্ন ধৰণৰ বাহিৰৰ ল'ৰা-ছোৱালী আহি এপ্লাই কৰি দিয়েহি আৰু পাৰ্সেন্টেজ বিলাক কিছুমানে ভুলকে বহায় অৰ্থাৎ হৰকে পাৰ্সেন্টেজ বিলাক দেখুৱাই দিয়ে ফিল আপ কৰি দিয়ে গতিকে তেনে ক্ষেত্ৰত আমাৰ অসমৰ ল'ৰা-ছোৱালী পাবলৈ বহুত টান হৈ পৰে কিন্তু বহুত অসমৰ ল'ৰা-ছোৱালী চাকৰি কৰি আছে জিডিএছত আৰু ইয়াৰ বাবে কিমান পাৰ্সেন্টেজ লাগিব সেইখিনিও জানিম লগতে ইয়াত কি উল্লেখ কৰিছে প্ৰথম আমি এইখিনি পঢ়ি লওঁ প্ৰথমটো কথা ইয়াতে উল্লেখ কৰিছে গভৰ্ণমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ কমিউনিকেশন ডিপাৰ্টমেন্ট অফ পোষ্ট জিডিএছ সেকশন যি সকলে জিডিএছত কাম কৰি আছে তেওঁলোকৰ কাৰণে এটা বিশেষ আপডেট লগতে যি সকল ইতিয়া এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এটা বিশেষ আপডেট তলত একেবাৰে আছে নোটিছখন বহুত দীঘল হয় গতিকে সকলোখিনি ডিসকাস কৰিম মেইন পইণ্টখিনি প্ৰথমতে ইয়াতে উল্লেখ কৰিছে সাবজেক্ট ইয়াতে উল্লেখ কৰিছে টু অল চিফ পোষ্ট মাষ্টাৰ জেনেৰেল মেনেজাৰ CEPT বেংগালুৰু আৰু লগতে ইয়াতে আপোনালোক উল্লেখ কৰিছে যেটো ডাক ভৱন সংসদ মাৰ্গ আৰু লগতে নিউ দিল্লী ডেটটো উল্লেখ কৰিছে 17 তাৰিখ 5 মাহ 2024 ৰ দিনাখন লগতে ইয়াতে আপোনালোক উল্লেখ কৰিছে কি জিডিএছ ৰুল 3 অনলাইন ট্ৰান্সফাৰ সাইকেল অৰ্থাৎ যি সকলে ট্ৰান্সফাৰ লম বুলি ভাবিছে বেলেগ নিজৰ এৰিয়া ওচৰতে তেওঁলোকৰ কাৰণে এটো ট্ৰান্সফাৰ সাইকেল এটা আহিছে মে 2024 শেডিউল এক্টিভিটিজ লগতে শেডিউলখিনি উল্লেখ কৰিছে স্যাৰ মেডাম দা অনলাইন পোৰ্টেল to transfer GDS under limited transfer facility is being open for submitting application by GDS and processing by the division আৰু লগতে ইয়াতে উল্লেখ কৰিছে 21st মে অৰ্থাৎ 21 মে দিনাখনৰ পৰা যি সকলে সাবমিট কৰিম বুলি ভাবিছে যেটো লিমিটেড ট্ৰান্সফাৰ ফেসিলিটি কাৰণে 21st মে দিনাখন আপোনালোকৰ ওপেন কৰিব যেটো পোৰ্টেলটো ঠিক আছে আৰু লগতে দা schedule of different activities would be as under অৰ্থাৎ ইয়াতে সকলো বিলাক কাৰণে বেলেগকে আছে যি হল ট্ৰান্সফাৰ কৰিম বুলি ভাবিছে ইয়াতে ভ্যাকেন্সি আপডেটেশন বাই ডিভিজন ইউনিট অৰ্থাৎ ডিভিজন বাই ইউনিটৰ যেটো আপডেট হয় ভ্যাকেন্সি কাৰণে টাইমলাইনটো 7 মে পৰা 15 মে লৈকে অলৰেডি কমপ্লিটেড আৰু লগতে ইয়াতে যেটো অনলাইন ৰেজিষ্ট্ৰেচন এণ্ড সাবমিশন অনলাইন এপ্লিকেশন হ'ব 21 আৰু লগতে 27 মে ঠিক আছে আৰু লগতে next উল্লেখ কৰিছে one time modification in application already submitted by candidate limited to change of option preference অৰ্থাৎ অপচন দিব তাতে কিছুমান মডিফিকেশনৰ কাৰণে 28 ৰ পৰা 29 মে আৰু লগতে ভেৰিফিকেশন অফ অনলাইন এপ্লিকেশন বাই দা ডিভিজন 13th and 3rd জুনত হ'ব লগতে ৰিলিজ অফ লিষ্ট অফ ট্ৰান্সফাৰ এপ্ৰুভ বাই ট্ৰান্সফাৰটো এপ্ৰুভ কৰিব 7 জুনলৈকে আৰু লগতে ইয়াতে উল্লেখ কৰিছে relieving of GDS to join the new post যি সকলে ট্ৰান্সফাৰ লব নিউ পোষ্টত তেওঁলোকৰ কাৰণে 22 জুন বুলি উল্লেখ কৰিছে এতিয়া আমি চাম যিখিনি চাকৰি কৰা সকলৰ কাৰণে এতিয়া নতুনকে যিখিনি পোষ্ট আহিব কেতিয়া আহিব বা কিয় ডিলে হৈছে এইখিনি পোষ্ট এইখিনি বিষয়লৈ আমি ফাৰ্স্ট অফ অল আলোচনা কৰো এতিয়া লগতে নিশ্চিতভাৱে চেনেলটো সাবস্ক্ৰাইব কৰক গতিকে বহুতখিনি তথ্য আপোনালোকে জানিব পাৰিব ইয়াতে উল্লেখ কৰিছে 2 নম্বৰতে there would not be provision of applying against the tentative vacancy in this cycle অৰ্থাৎ এইখিনি যিখিনি আপোনালোকৰ সাইকেলৰ কথা কৈছে যি সকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এইখিনি কথা উল্লেখ কৰিছে নিশ্চিতভাৱে আৰু লগতে
এতিয়া নতুন পোষ্টখিনিনো কেতিয়া আহিব সেইখিনি আমি চাম ইয়াতে বিশেষকৈ উল্লেখ কৰা নাই য'ত উল্লেখ কৰিছে আমি তাত চাম ইয়াতে আপোনালোকক উল্লেখ কৰিছে যেটো আপোনালোকক উল্লেখ কৰিছে ৰ'ব ইয়াতে ওলাব আৰু ইয়াতে যদি প্ৰথমতে চাই there would not be provision of applying against the tentative vacancies in this cycle as GDS online engagement schedule is already delayed এতিয়া যেটো মই ক'লো আপোনালোকৰ মাজত এইখিনি আছিলে যে চাকৰি কৰা সকলৰ কাৰণে এতিয়া নতুনকৈ যিসকলে এপ্লাই কৰিব বা নতুনকৈ GDS চাকৰি ল'ম বুলি হৈছে তেওঁলোকৰ বাবে ইয়াতে খবৰটো উল্লেখ কৰিছে as GDS online application schedule is already delayed অৰ্থাৎ যেটো আপোনালোকৰ নতুন schedule এটা আহিব GDS ৰ যিমানখিনি 40500 তাতকৈ টেন্টাটিভ বাঢ়িবও পাৰে গতি সেই ভেকেন্সিখিনি অলৰেডি ডিলে হৈছে due to the general election অৰ্থাৎ জেনাৰেল ইলেকশ্যন যেহেতু ৰিজাল্ট প্ৰকাশ কৰা নাই 5 জুনৰ দিনাখন ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা কৰা কথা আছে অৰ্থাৎ 15 লোকৰ যিখিনি পোষ্ট অফিচৰ 40500 চাকৰি আছে সেইখিনি এপ্লাই হোৱাৰ চান্সটো আছে গতিকে ইয়াতে সেইকাৰণে উল্লেখ কৰিছে যে জেনাৰেল ইলেকশ্যন হোৱাৰ কাৰণে আপোনালোকৰ এনগেজমেন্ট যেটো শেডিউল হয় GDS ৰ হেতু অলৰেডি ডিলে হৈছে ওকে আৰু নেক্সট আপোনালোকক উল্লেখ কৰিছে ইনক্লুডিং দা ট্ৰান্সফাৰ অন স্পোজ গ্ৰাউণ্ডছ অৰ্ডাৰ অফ প্ৰায়োৰিটি এটসেট্ৰা আৰু লগতে এইখিনি কথা আপোনালোকক উল্লেখ কৰিছে যে ইয়াৰ বাবে যিখিনি আপোনালোকৰ নতুনকৈ এপ্লাই হ'ব সেইখিনি কাৰণে আপোনালোকে জেনাৰেল ইলেকশ্যনৰ কাৰণে ডিলে হৈ আছে অৰ্থাৎ 15 তাৰিখৰ পৰা হয়তো যেটো নতুন তাৰিখ আহিব সেই 15 তাৰিখৰ পৰা হয়তো এপ্লাই হোৱা চান্সটো যথেষ্ট ৰূপে আছে গতি এইখনে আছিল নটিফিকেশনখন যত উল্লেখ কৰিছে GDS ৰ ফালৰ পৰা যিসকল নতুন চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ট্ৰান্সফাৰৰ বাবে ফেচিলিটি উল্লেখ কৰিছে লগতে যিসকল নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে ইয়াতে আপোনালোকৰ ধুনিয়াকৈ এইখিনি কথা উল্লেখ কৰিছে যে কি কাৰণে নতুন পোষ্টখিনি ডিলে হৈছে সেইখিনি কথা ইয়াতে এই দখৰ পৰা উল্লেখ কৰিছে ভালকৈ কথাখিনি গতিকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক 15 তাৰিখ বা যিমান তাৰিখে আহিব 5 জুনৰ 5 তাৰিখৰ পৰা ৰিজাল্ট দিয়াৰ পাছত ইলেকশ্যনৰ তাৰ পাছত আপোনালোকে এই নতুন পোষ্টখিনি কথা অৰ্থাৎ বিষয়ে আপোনালোকে জানিব পাৰিব গতি আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক ভাল ভাল কথাখিনি আপোনালোকে গম পাই থাকিব পাৰিব লগতে ইয়াতে মোক বহুতে সুধিছিল যে কাট অফৰ ৰিলেটেড সক বহুতে মোক কৈ আছে যে কিছুমানৰ 40% কিছুমানৰ 50% কিছুমানৰ 60% আছে পার্সেন্টেজ আছে মেট্ৰিকত কিছুমানৰ 70% আছে কিছুমানৰ 80% আছে আপোনালোকৰ যিমানে পার্সেন্টেজ নেথাকক ইয়াতে এপ্লাই কৰক এবাৰ বহুত চান্স আছে সেইকাৰণে মই ভিডিওখিনি আপোনালোকৰ মাজত বহুত আপডেট দি আছো আৰু বিশেষকৈ বহুতে জানি যিমানখিনি নতুন আপডেট হয় সকলোখিনি আমাৰ চেনেলত বিতংভাৱে পোৱা যায় লগতে এটা ভিডিও বনালো বা বাদ দিলো এনেকুৱা নহয় আপোনালোকৰ 45 থাকক 50% থাকক 60% থাকক যিমানে পার্সেন্টেজ থাকিব হিমানে আপোনালোকৰ পোৱা চান্সটো থাকিব আৰু এবাৰ কি কৈছে যে কম পার্সেন্টেজ হলো পোৱা বহুত চান্স আছে যেহেতু অসমৰ লৰাছলি অসমৰ সাৰ্কুলাৰতে এপ্লাই কৰিব আৰু আপোনালোক কি কৰিছে পার্সেন্টেজ বিলাক সঠিকভাৱে শুদ্ধভাৱে বহাবৰ কাৰণে কিছুমানে এনেকুৱা এটা খেলিমেলি কৰিব বিচাৰে যে পার্সেন্টেজটো হৰকে এপ্লাই কৰি বহাই দিয়ে তাৰ পিছত কি হয় তেওঁলোকৰ মেৰিট লিষ্টৰ নাম আহি যায় আৰু যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰে তেতিয়া তেওঁৰ পার্সেন্টেজটো একেবাৰে কম এই কাৰণে তেওঁ ৰিজেক্ট কৰি দিয়া হয় বাকি পোষ্ট বিলাক এনেই কি হৈ যায় খেলিমেলি হৈ থাকি যায় পাব লগা যেন নাপায় সেই কাৰণে আপোনালোকৰ এবাৰ চান্সটো আছে গটিকে এপ্লাই কৰিব আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক সকলোখিনি কথা আপোনালোকে লাভ কৰি থাকিব পাৰিব গটিকে ভিডিওটি মানতে সমাপ্ত কৰিছো আৰু লগতে যিসকলে অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়লৈ জানিব বিচাৰিছে আমাৰ অসমৰ কাৰণে বহুত পোষ্ট আহিছে এবাৰ গটিকে এই ভিডিওখিনি চাবগে আমাৰ চেনেলটোত আৰু চেনেলটোত আপোনালোকে সহায় কৰিব গটিকে সকলোখিনি খবৰ লাভ কৰি থাকিব পাৰিব তো ভিডিওটি মানতে সমাপ্ত কৰিছো আৰু আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব কিবা যদি বুজি নাপায় নিশ্চয়কৈ কমেন্ট সেকশনত জনাব